বিলাসীপাৰা গুটিপাৰা PACত কমিটি গঠন। ধুবুৰী জিলা বিলাসীপাৰা মহকুমাৰ ৰাণীগঞ্জ অন্তৰ্গত গুটিপাৰা PACত বিভাগীয় নিৰ্দেশ মতে ৰাইজৰ প্ৰস্তাৱ আৰু সমৰ্থৰ মৰ্মে সুকলমে এখনি কমিটি গঠন কৰি দিয়ে বুলি জানি পৰা যায়। উল্লেখযোগ্য যে উক্ত কমিটিখনত বিভাগীয় কৰ্তৃপক্ষৰ কেইবাগৰাকীও পদবীধাৰী কৰ্মী লগতে ৰাণীগঞ্জ PACৰ ইনচাৰ্জ ডক্টৰ ৰিয়াজউদ্দিন আহমেদে উপস্থিত থাকি বিস্তাৰিতভাৱে ৰাইজৰ সন্মুখত দীৰ্ঘদিনৰ বিকল হৈ থকা PACটিৰ বিষয়ে ৰাইজৰ লগত মত বিনিময় কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে ডক্টৰ ৰিয়াজউদ্দিন আহমেদে কয় যে অহা জুলাই মাহৰ 20 তাৰিখৰ ভিতৰত কিছুমান কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ কাম সমাধান কৰিব লাগিব। ইফালে নৱগঠিত কমিটিখন গঠন হোৱাত ৰাইজে সন্তুষ্টি লাভ কৰা বুলিও জানি পৰা গৈছে। আনহাতে গুটিপাৰা PACখন প্ৰায় এমাহৰ ভিতৰতে মুকলি কৰা হ'ব বুলি ডক্টৰ ৰিয়াজউদ্দিন আহমেদে সাংবাদিকৰ আগত সদৰি কৰে। চাহক এই সন্দৰ্ভত বগৰীবাৰীৰ পৰা হাছেন আলী জুদ্দাৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। ইনচাৰ্জ ডক্টৰ ৰেইছা শারমিন ইসলাম। আজি আমাৰ গুটিপাৰাৰ মানে কমিটিখন গঠন হ'ল। মানে আমি প্ৰস্তাৱ দিছোঁ নাম মানে পঠাম আৰু কমিটিখন গঠন হ'লে আমাৰ হস্পিটেলখনো উন্নতি কৰিব বহুত হ'ব বুলি আমি আশা কৰিব পাৰোঁ। নামটো জনাব প্লিজ কমিটিখন। গুটিপাৰা PAC জাজ কমিটি। আপোনাৰ নামটো? মোৰ নাম ডক্টৰ ৰেইছা শারমিন ইসলাম। আজি ৰাইজৰ সহায় সহযোগিতাত কমিটিটো গঠন কৰা হ'ল নেকি? ৰাইজৰ সহযোগিতাত কমিটিটো গঠন কৰা। যিহেতু আমাৰ ইয়াতে SDM আছে, আমি SDMৰ পৰা ডক্টৰ তথা SDMৰ পৰা জানিব বিচাৰিম যে আজি যিহেতু গুটিপাৰা PACখনৰ যিহেতু কমিটি গঠন হ'ল, এই বিষয়ে কি ক'ব? মই ডক্টৰ ৰিয়াজউদ্দিন আহমেদ, ইনচাৰ্জ SDM ৰাণীগঞ্জ ব্লক। আজি বহু বছৰ ধৰি গুটিপাৰা PACখনত মানে কোনো ধৰণৰ জেজ কমিটি বা কমিটি গঠন কৰা হোৱা নাছিলে, যিটো কাৰণে আমাৰ এইটো হস্পিটেলত এতিয়ালৈকে ছাৰ্ভিচ ডেলিভাৰীটো ষ্টাৰ্ট কৰিব পৰা নাই। তো আমি ইয়াৰ ছাৰ্ভিচখিনি ষ্টাৰ্ট কৰিবৰ কাৰণে জেজ কমিটিটো ফৰ্ম কৰা অতিয়ে জৰুৰী আছিলে। তো সেইটো কাৰণে গাঁওবাসীৰ ফালৰ পৰা আমাক এটা চিঠি দিয়া গৈছিলে, আমাক মানে ইয়াত মাতা গৈছে। তো আমি আহিছোঁ, আজি আমি ব্লকৰ চবেই আহিছোঁ। আমাৰ লগত BPM, BDM, BCM আৰু বাম আছে। তো আমি আহি গাঁওবাসীৰ লগত মিলি বহি গাঁওবাসীৰ প্ৰস্তাৱত মানে মেম্বাৰ কেইজন চিলেক্ট কৰি আৰু আমাৰ যিটো গাইডলাইন আছে গাইডলাইন মতে আজি জেজ কমিটিটো ফৰ্ম কৰাৰ মানে প্ৰস্তাৱটো দিলোঁ। আৰু এইটো এতিয়া আমি ফৰৱাৰ্ড কৰিম আৰু এপ্ৰুভ হৈ আহিলে এই জেজ কমিটিৰ সহায়ত আৰু আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ পৰা যিখিনি কাম কৰিব লগা আছে কৰি অতি শীঘ্ৰে মানে আমি এই গুটিপাৰা হস্পিটেলটো মানে ফুল ফ্লেজেড মানে ৱৰ্কিং অৱস্থাত আনিব চেষ্টা কৰিম। কমিটিটো কেইজনীয়া গঠন কৰা হ'ল? হয়, আমাৰ এই কমিটিটো একচুৱেলি গাইডলাইন মতে যিটো আছে যে আমাৰ মেক্সিমাম PR মেম্বাৰ আৰু গভৰ্ণমেণ্ট অফিচিয়েলছ, ব্লক লেভেল অফিচিয়েলছবোৰ থাকে আৰু ভিলেজ লেভেলত মানে মেম্বাৰ থাকে কিছুমান, যেনেকৈ আমি ইউথ ভলেণ্টিয়াৰ দিব পাৰি। ইউথ ভলেণ্টিয়াৰ সেনেকৈ মেনশ্যন কৰা নাই। তো গাঁৱৰবাসীৰ ফালৰ পৰা আমি 2জন ইউথ ভলেণ্টিয়াৰ চিলেক্ট কৰিছোঁ, যিটো গাঁৱৰ মানুহে মিলি ডিচাইড কৰি জনাইছে আমাক। আৰু চিভিল ছ'চিয়েল ৰিপ্ৰেজেণ্টেটিভো দিব লাগে। তো সেইটো আমাৰ ইয়াত লিখা 2জন আছে, কিন্তু গাঁওবাসীয়ে যেতিয়া আমাক প্ৰস্তাৱটো দিছে যে না আমাৰ 4জন দিব লাগে, তো আমি সেই হিচাপে 4জনৰ প্ৰস্তাৱটো দিছোঁ। আৰু মিডিয়া পাৰ্চন এজন দিব লাগে, তো আমি সেই এজন মিডিয়া পাৰ্চনক প্ৰস্তাৱ কৰিছোঁ। ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা আছে নেকি ইয়াতে কমিটিত? হয়, ইয়াত আমাক যথেষ্ট সহায় সহযোগিতা কৰিছে। ৰাইজে উৎসাহ দেখাইছে এই কমিটিটো গঠন কৰিবৰ কাৰণে, আৰু সেইটো কাৰণে আমি যথেষ্ট সন্তুষ্ট আৰু সুখী হৈছোঁ যে এই গুটিপাৰাৰ PAC উন্নত হ'বৰ কাৰণে চবে মানে আগ্ৰহ কৰিছে। আৰু আমি চেষ্টা কৰিম যিমান জলদি পাৰোঁ আৰু গুটিপাৰা হস্পিটেলটো। কমিটিখন গঠন কৰাৰ পিছত কোনো ৰিফিউজ হৈছে নেকি ৰাইজৰ পৰা? নাই, কোনো ধৰণৰ সেনেকুৱা কথা